আজি বিশেষকৈ মই জোনাই উপজিলাৰ এটি বিশেষ অঞ্চলত আছো আৰু আপোনালোকে যেহেতু ব্যাকগ্ৰাউণ্ডটো চাই অলৰেডি বুজি পাইছে একচুয়ালি তেখেতে যেটো ঘৰত আছে এই ঘৰটো যেটো মাটি এই মাটিটো একচুয়ালি মাথাউৰি হয় আৰু এই কিনাৰেদি যেহেতু এটো ৰাস্তা এটা গৈছে আৰু এই মাথাউৰিটো ওপৰতে তেখেতে এই ঘৰটোত আছিলে আৰু বিশেষকৈ আজি মোক এজন বন্ধুৱে জনোৱাত তেখেতৰ ঘৰত উপস্থিত হলুহি তেখেতৰ ঘৰটো যদি চাৰিওফালে আপোনালোকে চাই পিছফালেও এই ধৰণৰে দৃশ্যটো আপোনালোকে যেহেতু চাই সকলোখিনি বুজি পাইছে আৰু বিশেষকৈ তেখেতৰ ভিতৰৰ ৰুমত চাব গ'লে সাধাৰণ ইয়াত যেহেতু একো নাই যেহেতু আপোনালোকে দেখা পাইছে সাধাৰণ এটি জুইহাল আৰু ভিতৰত বিছনা পাতিবলৈ একো নাই এইখনে হৈছে একচুয়ালি তেখেতৰ ঘৰ আৰু তেখেতে কেনে পৰিস্থিতিত আছে আপোনালোকে নিশ্চয় বুজি পাইছে শ্ৰদ্ধা ৰাইজ এয়া হৈছে মোৰ হেল্পিং আসামৰ 5 নম্বৰ প্ৰজেক্টটো ঘৰ আৰু বিশেষকৈ যিমান পাৰো সকলোখিনি আপোনালোকক দেখাই গৈ আছো বলক পোন প্ৰথমে সকলোখিনি টিং বেৰ খোলা মেলা কৰিলো ইয়াৰ পিছতে নতুন বাহৰ বেৰাবোৰ ৰেডি কৰা হৈছে এই ঘৰখনৰ নতুনকৈ খুঁটা পুটাও হৈছে ইয়াৰ পাছত লগাইছো নতুনকৈ টিংবোৰ নতুনকৈ সকলো বেৰাবোৰ লগাবলৈ ষ্টাৰ্ট কৰিছে অধিক গৰম যেহেতু হৈ থকা কাৰণে আপোনালোকে নিশ্চয় দেখিছে যেহেতু বেৰা কামো খুব সুন্দৰকৈ হৈ গৈ আছে আৰু বৰ্তমান এতিয়া দ্বিতীয়খনো লগোৱা হৈ গ'ল বিশেষকৈ তৃতীয়খন বেৰাও যেহেতু অলৰেডি ৰেডি হৈছে গৈ খুব সুন্দৰকৈ তৃতীয়খন বেৰো হৈ গৈছে এতিয়া আগফালৰ বেৰখন আছে আৰু দৰ্জাখন লগাবলৈ আছে এতিয়া দৰ্জাখনো ৰেডি কৰা হৈছে গৈ আৰু বাৰাণ্ডা কাৰণেও ষ্টাৰ্ট কৰি দিছে আৰু বিকাশ দাকো ধন্যবাদ থাকিল তেখেতে সহযোগ কৰাৰ কাৰণে এতিয়া অন্তিম নতুন বেৰাখন লগোৱাও হ'লগৈ এই ঘৰখনৰ আইতাজনীৰ কাৰণে অতি প্ৰয়োজন আছিল এখন নতুন বিছনাৰো শ্ৰদ্ধা ৰাইজ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যেহেতু আবেলি হৈও গ'ল এতিয়া লাষ্ট পৰ্যায়ৰ কাম হৈছে এই দৰ্জাখন লগাবলৈ এই ঘৰটো বনোৱা সময়ত যিসকলে সহযোগ কৰিছিল সকলোলৈ ধন্যবাদ থাকিল পৰম শ্ৰদ্ধা ৰাইজ যেহেতু ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আবেলি হৈ গ'ল আৰু এই আইতাগৰাকী খুব সুন্দৰকৈ ঘৰখনি বনাই হৈ গ'ল এয়া আছিল মোৰ হেল্পিং আসাম প্ৰজেক্টৰ 5 নম্বৰ ঘৰ আৰু আশা কৰোঁ যিমানখিনি পাৰিছোঁ ৰাইজৰ কাৰণে ইমানখিনি কৰি গৈ আছোঁ পুনৰ আকৌ নেক্সট এটি পৰিয়াললৈ এটি নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম আজিলৈ এৰিছোঁ সকলোৱে ভালদৰে থাকক বাই বাই টেক কেয়াৰ নমস্কাৰ